নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অনুশীলনী 1.3 পৰিচয় আৰু তাতে দিয়া উদাহৰণবোৰ। 1.3 যোৱাৰ আগতে ইয়াতে কি কোৱা আছে টপিকটো অপৰিমেয় সংখ্যালৈ পুনৰ উভতি যাওঁ। ৰিভিজিটিং ইৰেচনেল নাম্বাৰ। এতিয়া অপৰিমেয় সংখ্যা তোমালোকে নৱম শ্ৰেণীতে পঢ়িছা, ইয়াতে বিশেষ একো ক'ব লগা নাই। ইয়াতে হোৱা নাই এইটো। তো অপৰিমেয় সংখ্যালৈ পুনৰ উভতি যাওঁ। ইয়াতে এটা উপপাদ্য দিয়া আছে। উপপাদ্যটো কি কৈছে, ধৰা পি মৌলিক সংখ্যা, যদি পি এ এ স্কুৱেৰক হৰণ কৰে তেন্তে পি এ কো হৰণ কৰিব, য'ত কি হয় এটা যোগাত্মক অখণ্ড সংখ্যা। এতিয়া প্ৰমাণটো ইয়াতে দিয়া আছে এইবোৰ, ঠিক আছে। তো এইবোৰ আমি পিছলৈ আলোচনা কৰিম। আমি এইটোত চিধা আলোচনা কৰিম। উপপাদ্য 1.4 √2 অপৰিমেয় যিটো আছে আমি সেইটোলৈ আলোচনা কৰিম। তো এইটো বস্তুত কি ধৰণে আলোচনা কৰিম আমি চাওঁ। ইয়াতে কিতাপত যি ধৰণে দিয়া আছে চব বহুত দীঘল আছে। আমি অলপ শৰ্টকাট যিটো মেথড আমি পৰীক্ষাত বা ক্লাছত কৰিব দিলে আমি আলোচনা কৰোঁ, সেই বিষয়ে ইয়াতে আলোচনা কৰিম। আহিলো ইয়াতে উপপাদ্য 1.4। এইটো কি ধৰণে কৰিম চোৱা। এইটো নাম্বাৰটো সৰু, কিন্তু ইয়াৰ যিটো নিয়ম আছে সেই নিয়মটো বহুত দীঘলীয়া হয়, ঠিক আছে। যেনেকুৱা 3 + √5 এইটোত কিন্তু আকৌ সৰু, এইটো নিয়মটো সৰু হ'ব, কিন্তু ইয়াতে নম্বৰ সৰু কাৰণে ডাঙৰ, আৰু এইটো ডাঙৰ কাৰণে ইয়াৰ নিয়মটো সৰু। যিয়ে নহওক এইটো সমাধানলৈ ইয়াতে আমি কি কৰিম, √2টো অপৰিমেয় দিছে, আমি ধৰি ল'ম, ধৰা হ'ল √2 পৰিমেয়। 1 নম্বৰ চেপ্টাৰটো একদম বৰিং পোৱা যায়, কাৰণ লিখিব বহুত লাগে। তেনেহ'লে যদি √2 পৰিমেয় হয়, তেনেহ'লে √2 = কি হ'ব, p/q, আৰু য'ত q কি হ'ব নোৱাৰে, শূন্য হ'ব নোৱাৰে। ইয়াতে লিখিম এতিয়া p and q কি হ'ব, সহমৌলিক। সহমৌলিক কাকৈ আলোচনা কৰি আছো এতিয়া, সহমৌলিক, আৰু p and q ৰ গসাউ কিমান হ'ব, 1। এতিয়া চোৱা, সহমৌলিক এটা আছে মৌলিক সংখ্যা, আমি জানো মৌলিক সংখ্যাবোৰ কি কি হ'ব, 2, 3, 5, 7, 11, 13, 17, 19, তাৰপিছত আহিব 23, 29, 31, এইবিলাক কি হয়, মৌলিক। মৌলিক সংখ্যা মানে ধৰা 3 যদি আমি পাগে 3 লগত 1 পূৰণ কৰিব লাগিব, 5 পাব লাগিলে 5ৰ লগত 1 পূৰণ কৰিব লাগিব, 7 পাব লাগিলে 7ৰ লগত 1 পূৰণ কৰিব লাগিব, হয়নে? তাৰপিছত 11 ল'লে 11ৰ লগত 1 পূৰণ কৰিব লাগিব। তো এইবোৰ ধৰণৰ সংখ্যাবোৰক কি বুলি কোৱা হয়, মৌলিক সংখ্যা। আৰু যদি মই এতিয়া লওঁ 3, 2 আৰু 5, এইটো কি কোৱা হ'ব, পৰস্পৰ মৌলিক যিটো কোৱা আছিলে সেইটোকে সহমৌলিক বুলি কোৱা হয়। পৰস্পৰ মৌলিক আৰু সহমৌলিক একেই। এতিয়া 2 আৰু 5 পাৰো, এইটোতো কাটি নাযায়। তেতিয়াহ'লে ওপৰতো p, তলৰটো যদি আমি q ধৰো, ইয়াতে কি আছে পাৰ্থক্য, একোৱেই নাই। মানে p আৰু q হ'ব পাৰে, কিন্তু q শূন্য হ'ব নোৱাৰে, মানে 5 শূন্য হ'ব নোৱাৰে বুলি কয়, বা 2ও থাকিব পাৰে, ঠিক আছে। এইটোক কোৱা হয় সহমৌলিক। এতিয়া 2 আৰু 5ৰ গসাউ কি পাম, আমি 1 পাম। সেইটো আমি ইয়াতে p আৰু q ৰ গসাউ 1 বুলি ধৰি লৈছো। এতিয়া নিশ্চয় তোমালোকৰ এইটো ক্লিয়াৰ হৈছে। এতিয়া আমি আহো
কুৱেশ্যনটোৰ মাজলৈ একো টান নাই মানে ইয়াতে কি কোৱা আছে লিখিব লগা কামটো বহুত আছে কাৰণে আমাক টান লাগে টান নহয় বৰিং লাগে আৰু বৰিঙত আমি গুৰুত্ব নিদিওঁ কাৰণে টান হৈ যায় তো এইখিনি হৈ গ'ল গসাউলৈকে হৈ গ'ল এতিয়া আমি কৰিম দিছ ইমপ্লাইজ √2 কি আছিলে p/q দিছ ইমপ্লাইজ √2 q সমান p এইটো হৈ গ'লে আমি ইয়াতে কি কৰিম সমীকৰণ নম্বৰ 1 ধৰিবও পাৰো এইটো তাৰপিছত দুয়ো পক্ষক লিখা √2 কেনসেল কৰিব লাগে নহয় দুয়ো পক্ষক বৰ্গ কৰি পাওঁ বৰ্গ কৰিলে কি হ'ব √2 q স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ মই লাইন জাম্প কৰা নাই তোমালোকে লাইনটো জাম্প কৰিব পাৰো √2 চোৱা √2 পূৰণ √2 সমান 2 হ'ব ঠিক তেনেকৈ √2 স্কয়াৰ থাকিলেও 2 আহে কাৰণ ইয়াতে কেইটা আছে দুটা √2 পূৰণ হৈ থাকিলে এটোক স্কয়াৰ বুজায় আৰু স্কয়াৰ থাকিলে মানে কি হয় এইটোৰ লগত এটো কেনসেল হয় এনসাৰটো কি ওলাই আহে 2 তেনেকুৱা এইটো √2 কেনসেল হৈ কি পালো আমি 2 পালো হয়নে কাৰণ √3 আৰু √3 সমান 3 √ৰ মাজত যিকোনো দুটা সংখ্যা যদি একে থাকে ধৰা √11 পূৰণ √11 তাৰ মানে কি হ'ব √11ৰ স্কয়াৰটো কি হয় স্কয়াৰটো মানে এইটোৰ লগত এইটো কাটা যায় কি পোৱা যায় 11 পোৱা যায় এটো হল কনসেপ্ট √ৰ কনসেপ্ট তো তোমালোকে নৱম শ্ৰেণীত চাগে এটো ক্লিয়াৰ কৰিছই ভালদৰে যদি কৰা নাই আমি ক্লাছ 10ত এটো বহুত ইউজ আছে এনেকুৱা ধৰণৰ অংক ত্ৰিকোণমিতিত বেছিকৈ ইউজ হয় তো এটো হৈ গ'ল তাৰ পিছত ইয়াতে আমি কি কৰিম এতিয়া 2 ৰ স্কয়াৰ মানে 2 হ'ব √2 স্কয়াৰ 2 তাৰপিছত q স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ এতিয়া যদি আমি q স্কয়াৰটো ৰাখো 2 এৰে কি কৰিব পাৰো p স্কয়াৰক হৰণ কৰিব পাৰো এতিয়া কি হ'ব q স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ বাই 2 দিছ ইমপ্লাইজ আমি এতিয়া কি ক'ব পাৰো 2 এ p স্কয়াৰক হৰণ কৰে তেন্তে কি হ'ব ইমপ্লাইজ 2 এ p হৰণ কৰে এইখিনি হৈ গ'ল দিছ ইমপ্লাইজ p/2 ইকুৱেলছ ধৰি লোৱা যিকোনো এটা c যিকোনো মান এটা কি ধৰি লোৱা c দিছ ইমপ্লাইজ p ৰ মান কি হ'ব 2c এতিয়া 2c টো ক'ত বহুৱাই দিব পাৰো আমি এটা ইয়াতেও বহুৱাব পাৰো এটো 2 নম্বৰ সমীকৰণ যদি ধৰা হয় তুমি ইয়াতেও বহুৱাব পাৰা ইয়াতে বহুৱালে কি কৰিব লাগিব ইয়াতে বহুৱালে এই সংখ্যাটো √2 যে আছে এটো কেনসেল কৰিবৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব আমি ইয়াতে ইয়াক বৰ্গ কৰিব লাগিব আৰু যদি আমি এটোত বহুৱাই দিলে এটো বৰ্গ কৰিব নালাগে তো আমি কি কৰিব পাৰো সমীকৰণ নম্বৰ 2ত বহুৱালেও হয় 1ত বহুৱালেও হয় 1ত বহুৱালে বৰ্গ কৰিব লাগিব 2ত বহুৱালে বৰ্গ কৰিব নালাগে তোমালোকৰ ইচ্ছা ক'ত বহুৱা p ৰ মান আমি সমীকৰণ নম্বৰ 2ত মই 2ত বহুৱাই দিছো ইয়াতে এটা কি লিখিম p ৰ মান 2 নং সমীকৰণত বহুৱাই দুই নং সমীকৰণটো কি আছিলে q স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ বাই 2 দিছ ইমপ্লাইজ q স্কয়াৰ ইকুৱেলছ টু p ৰ মান কি দিয়া আছে 2c তাৰ মানে p স্কয়াৰ আছে যেহেতু 2c স্কয়াৰ দিম তলত 2 দিম দিছ ইমপ্লাইজ q স্কয়াৰ ইকুৱেলছ টু কি হ'ব 4c স্কয়াৰ ডিভাইডেড বাই 2 অলপ দীঘলীয়া হ'ব এটো হৈ গ'ল তাৰ পিছত আমাৰ ইয়াতে চোৱা 2 এৰে আকৌ 4 কাটিলে 2 বাৰ যায় তেতিয়া হলে আমি ইয়াতে কি লিখিব পাৰো q স্কয়াৰ ইকুৱেলছ টু
2c square. This implies q square equals to divided by 2 equals to c square. This implies 2 কি কৰিলে q square হৰণ কৰে তেন্তে লিখিব পাৰা বা this implies দিলেও হ'ব 2 q হৰণ কৰে এটো হৈ গল আমি কি লৈছিলো এতিয়া q লৈ লও q ক যেহেতু 2 হৰণ কৰে this implies q divided by 2 equals to p লৈ ললো ঠিক আছে this implies কি হ'ব q ৰ মান কি পালো আমি 2b 2d যেহেতু হৈ গল এতিয়া আমি ইয়াতে কি কৰিব পাৰো এতিয়া p equals to 2c পালো q equals to 2b পালো p ৰ মান 2c আৰু q ৰ মান 2d মানে কি আছিল p আৰু q আছিল p আৰু q ৰ গসাউ কি পাইছিল আমি 1 কিন্তু ইয়াতে কি পালো 2 মানে 2 পালো যেহেতু তেনেহলে এটা কি হ'ব কন্ট্ৰাডিকশন হৈ যাব মানে বিৰোধমূলক বাক্য হৈ যাব কথাটো আমি পৰিমেয় বুলি ধৰি লৈছিলো তো আমাক কি কৰিলে তেওঁলোকে বিৰোধ কৰিলে ইয়াতে যেহেতু এটো হৈ গল তেতিয়া হলে আমাৰ কামটো নহব ইয়াতে আমি কি লিখিম এতিয়া this implies p and q ৰ সাধাৰণ উৎপাদক কি আছে সাধাৰণ উৎপাদক 2 হ'ব নোৱাৰে বুলি লিখিব পাৰি বা যেটো অসম্ভৱ লিখিলেও হ'ব p and q ৰ সাধাৰণ উৎপাদক 2 হ'ব নোৱাৰে কি হ'ব নোৱাৰে কাৰণ কি হ'ব নোৱাৰে কাৰণ কিহৰ কাৰণে এটো কাৰণ p and q কি আছিলে সহমৌলিক আছিলে না না p আৰু q কি আছিলে সহমৌলিক বা পৰস্পৰ মৌলিক দিব পাৰি পৰস্পৰ মৌলিক আৰু সহমৌলিকৰ মাজত অলপ পাৰ্থক্য আছে তে 2 আৰু যদি 9 দিও সহমৌলিক মানে পৰস্পৰ মৌলিকটো হয় যেনেবা 3 পূৰণ 3 হলে 9 হয় সহমৌলিকও হয় দুটা একে বুলিও ক'ব পাৰি ঠিক আছে এটো কোনো এৰি নাই সহমৌলিক মানে ধৰা মই এটা ব্ৰেকেটত লিখি দিও পৰস্পৰ মৌলিক ঠিক আছে এটো তোমালোকে আকৌ নিলিখিবা পৰস্পৰ মৌলিক তোমালোকক বুজিবৰ কাৰণে মই এটো লিখি সহমৌলিক মানে পৰস্পৰ মৌলিক এটো একেটাই ঠিক আছে সহমৌলিক আৰু p and q ৰ কি আছিলে গসাউ 1 আছিলে মানে গসাউ যেহেতু 1 আছিলে নহলে যেহেতু নহয় এতেকে √2 কি হ'ব নোৱাৰে পৰিমেয় হ'ব নোৱাৰে পৰিমেয় হ'ব নোৱাৰে এতেকে √2 অপৰিমেয় লিখাৰ ধৰণ সকলোৰে বেলেগ বেলেগ হয় ঠিক আছে তোমালোকে লিখাৰটোত ইমান গুৰুত্ব নিদি মানে অলপ বনাই লিখিবৰ কাৰণে চেষ্টা কৰা ঠিক আছে তো বহুত দীঘলীয়া হৈছে এটো বস্তু হয় সহমৌলিক মানে পৰস্পৰ মৌলিক মনত ৰাখিবা হৈ যাব এতিয়া তোমালোকে এটোটো বহুৱাই কামটো কৰিব পাৰিলেহেঁতেন কিন্তু লিখিব লাগিব দুয়ো পক্ষক বৰ্গ কৰি পাও পিছত হেতু লিখিব লাগা হ'ব ঠিক আছে সেই কাৰণে আমি 2 নম্বৰত বহুৱাই দিছো তাৰ পিছত এইখিনি কাম কৰি ললো কৰি লোৱাৰ পিছত এইখিনি লৈ আহি পালো এটো আমাৰ হৈ গল
এতিয়া 9 নম্বৰলৈ আহো সেম একেই হ'ব এইকেইটা নিয়ম একেই যাব লিখাও একেই হ'ব এইবোৰ কৰিলে অনুশীলনীত কি হ'ব একদম সহজ হৈ যাব যেতিয়া ধৰা হ'ল আমি কি কৰিম এতিয়া ধৰা হ'ল √3 পৰিমেয় √3 যদি পৰিমেয় হয় তেনেহলে √3 = কি লিখিম p/q আৰু q কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে ইয়াতে লিখিম p and q কি হ'ব সহমৌলিক আৰু সিহঁতৰ বা p and q ৰ গসাউ কিমান হ'ব 1 এটো হৈ গ'ল p and q সহমৌলিক আৰু p and q ৰ গসাউ কি আছে 1 এতিয়া আমি কি কৰিম ইমপ্লাইজ নিদি কামটো কৰিলেও হৈ যায় একো নাই এতিয়া আমি লিখিম √3 = p/q this implies √3q = p তো আমি 1 নম্বৰ সমীকৰণ দি দিব পাৰো 1 নম্বৰ সমীকৰণ দি দিলো জানিবা হয়নে দুয়ো পক্ষক বৰ্গ কৰি পাওঁ দুয়ো পক্ষক বৰ্গ কৰি পাওঁ কি আছে ইয়াতে √3q square = p square this implies মই কৈছিলো √3 আৰু √3 মানে কি হয় √3 স্কয়াৰ হয় আৰু স্কয়াৰ হলে কি হ'ব এর লগত এটো কাটি কি পাম আমি 3 পাম आंसर ঠিক তেনেকুৱা ইয়াতে এতিয়া কামটো কৰিম p square = p square this implies q square = p square/3 this implies তিনিয়ে কি কৰিছে p square-ক or p square-ক না এটো ক p square-ক হৰণ কৰে this implies বা এতেকে দিলে হয় তিনিয়ে p-ক হৰণ কৰে মোৰ আখৰ বেয়া তোমালোকে মই কোৱাটো লিখি ললে হৈ গ'ল ঠিক আছে তাৰ পিছত ইয়াতে কি কৰিম এতিয়া যদি 3 p হৰণ কৰে আমি এতিয়া বুলি লিখিব পাৰো বা ইমপ্লাইজ দিলেও হয় এতিয়া p/3 = ধৰি লোৱা c this implies p = 3c p ৰ মান কোনটো সমীকৰণত বহুৱা মই ইয়াতে 2 নম্বৰ সমীকৰণ দিয়া নাই হয়নে এটো 2 নম্বৰ সমীকৰণ দি দিও ইয়াতে স্কয়াৰ অলৰেডি আছে সেইকাৰণে আমি এটোত বহুৱাই দিম p ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ q square = p square/3 this implies q square = p square ৰ মান কি আছিল 3c square হ'ব তলত 3 এতিয়া ইয়াতে কি পাম আমি মানে মই লাইনটো জাম্পিং কৰা নাই কাৰণে বেছি দীঘল লাগিছে তোমালোকে লাইন জাম্প কৰিলে একদম খাটা হৈ যাব ইয়াতে যদি 3 ৰে 9 কাটো কিমান বাৰ 3 বাৰ তাহলে আমি ইয়াতে কি পাম 3 square this implies q square/3 = c square তেনেহলে কি হ'ব
তিনিয়ে কিউ স্কোয়াৰক হৰণ কৰে। যদি এইটো হৰণ কৰিলে তেতিয়াহ'লে ইয়াতে কি হ'ব? দিছ ইমপ্লাইজ তিনিয়ে কিউক হৰণ কৰে। হৈছে আৰু লিখা এতিয়া পি স্কোয়াৰো লিখা হৈ গ'ল, কিউ স্কোয়াৰো লিখা হৈ গ'ল। আমাৰ এতিয়া কি কৰিম? পি ইকুৱেলছ টু 3c আছিলে, কিউ ইকুৱেলছ টু 3, ইয়াতে এইটো বস্তু লিখিব হৈ গ'ল। ইয়াতে লিখিছো নে নাই পি স্কোয়াৰক? লিখিছো। মুচিয়ে দিওঁ হয়নে? এতিয়া কি হ'ব? কিউ বাই 3 ইকুৱেলছ টু ডি। দিছ ইমপ্লাইজ কিউ ইকুৱেলছ টু 3d। আমি যিহেতু এইটো পাই গ'লো, কিউৰ মান 3d পালো, তাৰপিছত পিৰ মান কি পালো? 3c পালো। এইটো হৈ গ'ল। এতিয়া লাষ্ট লাইন ওপৰত কি লিখিছিলো সেইটোৱে লিখিম আমি ইয়াতে। এইটো হৈ গ'ল। এতিয়া লিখিম যিহেতু পি এণ্ড কিউৰ সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদক আমি কি পালো? 3। যিহেতু পি আৰু কিউৰ সাধাৰণ উৎপাদক 3 হ'ব নোৱাৰে। কাৰণ ইয়াতে কাৰণ কৈছিলো ন আমি, কাৰণ পি এণ্ড কিউ কি আছিলে? আমাৰ সহমৌলিক আছিলে না? সহমৌলিক। আৰু পি এণ্ড কিউৰ সাধাৰণ উৎপাদক গসাউ আছে। সাধাৰণ উৎপাদক গসাউ একেটাই কথা। এণ্ড কিউৰ গসাউ 1। এতেকে √3 কি হ'ব নোৱাৰে? হ'ব নোৱাৰে। এতেকে √3 অপৰিমেয়। হৈ গ'ল। তাৰপিছত এইটো আছে √3 আছে, কিন্তু 5 মাইনাছ √3 আছে। উদাহৰণ নম্বৰ 10। উদাহৰণ নম্বৰ 10ত দুটা সংখ্যা আছে। এইটো অলপ শৰ্টকাট হ'ব। ধৰা
ধৰা হল 5 minus root over 3 পৰিমেয় 5 p কৰ পৰা আহিল ন এতিয়া 5 minus root over 3 equals to p by q আৰু কি হ'ব নোৱাৰে q শূন্য হ'ব নোৱাৰে এতিয়া আমি যে লিখিছিলো p by q কিবা কিবি হেতু নিলিখিলেও হয় লিখি দিম আৰু ন p and q কি হ'ব সহমৌলিক এই লাইনটো ইয়াতে নিলিখিলেও হয় সহমৌলিক আৰু p and q ৰ গসাউ কি হ'ব 1 এইখিনিতো ঠিকই আছে তাৰপিছত লিখা ইয়াতে 5 minus root over 3 equals to p by q this implies এটুক যদি মই এটু সাইডে আনো আৰু এটুক যদি মই এটু সাইডে লৈ আহো তেতিয়াহলে এটু কি হ'ব 5 minus p by q equals to root over 3 আমাৰ এটু হৈ গল তাৰপিছত this implies এটু কি এতিয়া চোৱা 5 minus p by q আছে এতিয়া মই ইয়াক কি ধৰণে কৰিব লাগে ইয়াৰ তলত একো নাই মানে 1 আছে q আৰু 1 ৰ লসাগু তলত q এ হ'ব q ৰ লগত এই 5 টো পূৰণ কৰিলে 5q পাম মাইনাস q কেনসেল হলে কি পাম ইয়াতে p মানে 5q minus p divided by q এটু পাম আমি সংখ্যা ঠিক আছে তো যাৰ এলসিএম লসাগু লোৱা কিবা লোৱা অলপ দিগদাৰ হয় এটু অলপ হৈ যাব পাৰে আৰু সিধা সিধি আমি ক'ব পাৰো ইয়াৰ তলত একো নাই মানে q দি ডাইৰেক্ট 5ক পূৰণ কৰি দিয়া আমি হেতু ক'ব পাৰো তেনেহলে ইয়াতে কি লিখিম 5q minus p divided by q equals to root over 3 এটু কি হ'ব এটু পৰিমেয় সংখ্যা হ'ব এটু অপৰিমেয় সংখ্যা নহলে ইয়াতে বিশেষ একো লিখিব লগা নাই তেতিয়াহলে আমি কি লিখিম এতেকে বা ইয়াতে লাইন এটা লিখিব পাৰি 5q minus p divided by q এটা পৰিমেয় সংখ্যা এবোৰ ইমান ৰামায়ণ মহাভাৰত লিখিব নালাগে আমি ডাইৰেক্ট লিখি দিম ডাইৰেক্ট শর্টকাট লিখি দিম আৰু যেহেতু root over 3 আমি যেহেতু নিলিখি এতেকে root over 3 কি হ'ব নোৱাৰে পৰিমেয় হ'ব নোৱাৰে আমি আৰু অলপ বেলেগ ধৰণে কি ধৰণে লিখিব পাৰো আমি যদি শর্টকাট আৰু লিখো শর্টকাট এনেকৈ লিখি দিও নেকি যেহেতু এটু লিখিলে হ'ব যেহেতু root over 3 কি হয় পৰিমেয় সংখ্যা অপরিমেয় সংখ্যা এতেকে 5 minus root over 3 অপরিমেয় হৈ গল এইখিনি লিখি আছিলে লাস্ট উদাহৰণ আছে এটো উদাহৰণ নম্বৰ 1 এনেকুৱা দুটা তিনটাকৈ অংক দিয়া থাকে নাম্বার দিয়া থাকিলে আমাৰ প্রুফ কৰা কিবা কৰা একদম শর্টকাট হৈ যায় ধৰা হল 3 root 2
অপৰিমেয় তেনেহ'লে আমি কি লিখিম 3√2 equals to p by q dot q does not equals to 0 ইয়াতে কি লিখিব পাৰো p and q কি হ'ব তো সহমৌলিক এইবোৰ উদাহৰণ কৰিব লাগে তেতিয়াহে তোমালোকৰ কি হ'ব উদাহৰণ অনুশীলনীত আহিলে সহজ হ'ব সহমৌলিক হলে গসাউ কিমান হ'ব লাগে গসাউ হ'ব লাগে 1 তো হৈ গ'ল 3√2 equals to p by q ওকে this implies 3 টো পূৰণ হৈ আছে ইয়াতে নহলে কি হ'ব √2 equals to p by 3q তো হৈ গ'ল এটো হৈ গ'লে ইয়াতে আৰু কি ক'ব লগা আছে p আৰু q যদি সহমৌলিক হয় তেতিয়াহলে 3 টো আহিল ধৰা p ৰ মান 2 আৰু q ৰ মান ধৰা 7 2 তলত 7 পূৰণ 3 হৈ আছে আর 3 গুণে কি হল 2 ইয়াতে 21 এটোও কি হ'ব এটা পৰিমেয় সংখ্যাই হ'ব হয় না নাই তো এটো অপৰিমেয় সংখ্যা আমি আগতে প্ৰমাণ কৰি আহিছো যদি এনেকুৱা ধৰণৰ দিয়া থাকে তেতিয়াহলে ডাইৰেক্ট কৰিব আৰু এই ধৰণৰ অংক কিন্তু পৰীক্ষাত নাহে কাৰণ শৰ্টকাট হয় ন তেতিয়াহলে আমি ইয়াতে কি লিখিম যেহেতু √2 অপরিমেয় সংখ্যা এতেকে 3√2 অপরিমেয় হৈ গ'ল এখিনি আছিলে যে আমাৰ বেসিক খিনি হে হল আমি নেক্সট ভিডিওত কি কৰিম অনুশীলনী এইবোৰ আলোচনা কৰিম আজিলৈ ভিডিওৰ পৰা বিদায় লৈছো আকৌ লগ পাম নতুন এটা ভিডিওৰ সৈতে ধন্যবাদ